নমস্কাৰ মই উৎপল প্ৰতি দুদিনৰ মুৰে মুৰে নতুন নতুন বিষয় প্ৰতি দুদিনৰ মুৰে মুৰে এনে এটা বিষয় জনতাৰ সন্মুখত তুলি ধৰা হৈছে যাৰ দ্বাৰা আসল কথাৰ পৰা ফালৰি কটোৱা হৈছে জনসাধাৰণক কিন্তু অহা 4 জুনৰ পাছত কি হ'ব অহা 4 জুনৰ পাছত কি হ'ব বিজেপি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেতিয়া মিছাৰ আশ্ৰয় লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 4 জুনৰ পাছত কি বিপদ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰা এটা বিষয়তে তেওঁ কিয় নাথাকে কিয় দুদিনৰ মুৰে মুৰে হলনি কৰিছে ইছু প্ৰধানমন্ত্ৰীয়ে উত্থাপন কৰা কোনো এক বিষয় যদি গুৰুত্বপূৰ্ণ বা গম্ভীৰ বিষয় হয় তেন্তে সেই বিষয়টো প্ৰধানমন্ত্ৰীয়ে পাহৰি যাব নালাগে কিন্তু তেওঁ সেই বিষয় পাহৰি উত্থাপন কৰে এক নতুন বিষয় প্ৰথমে শুনিলক ৰাহুল গান্ধীৰ এই ভাষণ তাৰ পাছত আলোচনা কৰিম নৰেন্দ্ৰ মোদীৰ ইছু ডাইভাৰ্টৰ এটা কাহিনী मोदी जी का काम आपके ध्यान को इधर उधर करने का है घबराए हुए हैं डर गए हैं क्योंकि जानते हैं कि इलेक्शन हाथ से जा रहा है और इलेक्टोरल बॉन्ड्स में इतनी चोरी हुई है कि इलेक्शन के बाद उनकी मुश्किल हो जाएगी वो जानते हैं कि हिंदुस्तान की जनता बात समझ गई है वो जानते हैं कि हिंदुस्तान की जनता इस चुनाव में संविधान की रक्षा करने के लिए खड़ी हो गई है और वो जानते हैं कि हिंदुस्तान की जनता समझ गई है कि नरेंद्र मोदी जी अरबपतियों के नेता हैं गरीबों के नहीं जैसे ही मैंने ये देश के एक्सरे की बात की नरेंद्र मोदी कांपने लग गया उसकी आदत है जैसे उसको डर लगता है ना वो झूठ बोलना शुरू कर देता है जैसे ही उसको डर लगता है वो कभी पाकिस्तान की बात करेगा कभी चाइना की बात करेगा तो एक के बाद एक झूठ बोल रहा है मगर इस बार नहीं निकल पाएगा प्रथमे प्रधानमंत्री नरेंद्र मोदी उत्थापन करे कांग्रेसर निर्वाचनी स्ताहाৰৰ प्रसंग कांग्रेसर स्ताहाৰত কোৱা হৈছে যুৱক মহিলা কৃষকৰ প্ৰতি ন্যায়ৰ কথা কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছৰ এই স্তাহাৰত মুছলিম লীগৰ প্ৰভাৱ আছে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিষয়ত সামাজিক মাধ্যমত আইনা দেখুৱালে কিছুমান লোকে তেওঁলোকে উত্থাপন কৰিলে বিজেপিৰ পিতৃপুৰুষ সদৃশ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে কেনেদৰে মুছলিম লীগৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিছিল শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জিন্নাৰ সৈতে লগ লাগি কেনেদৰে ভাৰতীয় আন্দোলনৰ বিৰোধিতা কৰিছিল এই প্ৰশ্নসমূহ যেতিয়া বিজেপি বা নৰেন্দ্ৰ মোদীৰ সন্মুখত উত্থাপন কৰা হল লগে লগে নৰেন্দ্ৰ মোদীয়ে বাদ দিলে এই বিষয় শুনক প্ৰধানমন্ত্ৰী মোদীৰ সেই মন্তব্য कांग्रेस के घोषणा पत्र में पूरी तरह मुस्लिम लीग की छाप है তাৰ পাছত পোহৰলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভাষণ য'ত তেজস্বী যাদৱে নৱৰাত্ৰিত মাছ খাই আক্ৰমণকাৰী মোগলৰ পৰিচয় দিয়া বুলি তেজস্বী যাদৱক সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু দুদিনৰ পাছতে নৰেন্দ্ৰ মোদীয়ে হলনি কৰে ইছু ইয়াৰ কাৰণ শুনাৰ পূৰ্বে শুনক নৰেন্দ্ৰ মোদীৰ সেই বক্তব্যটো जब सब मुगल यहाँ आक्रमण करते थे ना तो उनको सत्ता राजा को पराजित करने से संतोष नहीं होता था जब तक मंदिर तोड़ते नहीं थे जब तक श्रद्धा स्थानों की कत्ल नहीं करते थे उनको संतोष नहीं होता था उनको उसी में मजा आता था वैसे ही सावन के महीने में वीडियो दिखाकर वो मुगल के लोगों के जमाने की जो मानसिकता है ना उसके द्वारा वो देश के लोगों को चिढ़ाना चाहते प्रधानमंत्री नरेंद्र मोदीर এই বক্তব্যক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয় পশ্চিম বংগত মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীয়ে মুকলি মঞ্চত ব্যাপক জনসভাত অভিষেক বেনাৰ্জীয়ে কয় যে মাছ মাংস খোৱা মানুহবোৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুগল বুলি কৈছে এই বিষয়ত আপোনালোকৰ ৰায় কি বুলি জনতাক প্ৰশ্ন কৰে অভিষেক বেনাৰ্জীয়ে লগে লগে বিপদৰ উমান পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু হলনি কৰে ইছু তাৰ পাছত এখনো সভাত নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰা নাই এই প্ৰসংগ তাৰ পাছত দুদিন পাছতে নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰে আন এক বিষয় নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰে মুছলমানৰ প্ৰসংগ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এক বক্তব্যৰ বিকৃত ব্যাখ্যা কৰি নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছে দেশৰ সকলো সম্পদ ভগাই দিব মুছলমানৰ মাজত কংগ্ৰেছে কাঢ়ি নিব মহিলাৰ মংগলসূত্ৰ और पहले जब उनकी सरकार थी उन्होंने कहा था कि देश की संपत्ति पर पहला अधिकार मुसलमानों का है इसका मतलब ये संपत्ति इकट्ठी करके किसको बांटेंगे जिनके ज्यादा बच्चे हैं उनको बांटेंगे घुसपैठियों को बांटेंगे क्या आपकी मेहनत की कमाई का पैसा घुसपैठियों को दिया जाएगा ये जो गोल्ड है बहनों का और जो संपत्ति है ये सबको समान रूप से वितरित कर दी जाएगी क्या उस संपत्ति को मेरी माताओं बहनों की जिंदगी में सोना वो सिर्फ शो करने के लिए नहीं होता है उसके स्वाभिमान से जुड़ा हुआ है उसका मंगलसूत्र वो एक सोने का कीमत का मुद्दा नहीं है उसके जीवन के सपनों से जुड़ा हुआ है
तुम उसे छीनने की बात कर रहे हो अपने मैनिफेस्टो में। লগে লগে প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ আগবাঢ়ি আহিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিলে এই কঠোৰ প্ৰত্যুত্তৰ। कैसी कैसी बहकी बहकी बातें पिछले 2 दिनों में अब ये शुरू हुआ है कि कांग्रेस पार्टी चाहती है कि आपके मंगलसूत्र और आपका सोना आपसे छीन ले। 70 सालों से ये देश स्वतंत्र है, 55 सालों के लिए कांग्रेस की सरकार रही है। किसी ने आपसे सोना छीना, आपके मंगलसूत्र छीने। इंदिरा गांधी ने अपना सोना, जब जंग हुई थी, अपना सोना देश को दिया। मेरी मां का मंगलसूत्र इस देश को कुर्बान हुआ है। ইয়াৰ পাছতে নৰেন্দ্ৰ মোদীয়ে বাদ দিলে এই বিষয়টো। এইবাৰ মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য যে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে সকলো মুছলমানক OBCৰ অন্তৰ্ভুক্ত কৰিছে। कांग्रेस सरकार ने कर्नाटका में जितने भी मुस्लिम समाज के लोग हैं, उच्च वर्ग के होंगे, धनी होंगे, व्यापारी होंगे, उद्योगपति होंगे, न्यायमूर्ति होंगे, कोई भी होंगे, बस सिर्फ वो मुसलमान होना चाहिए। अगर वो मुसलमान है तो उन्होंने रातों रात एक कागज निकालकर हस्ताक्षर करके उन सबको ओबीसी घोषित कर दिया। কিন্তু মধ্যপ্ৰদেশত নৰেন্দ্ৰ মোদীয়ে দিয়া এই বক্তব্য হৈছে চূড়ান্ত মিথ্যাচাৰ। কিয়নো কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে মুছলমানসকলক OBCৰ অন্তৰ্ভুক্ত কৰা নাছিল। মুছলমানক OBCৰ মৰ্যাদা দিছিল জনতা দল সেকুলাৰৰ চৰকাৰে। এইবাৰ সেই দলৰে সৈতে মিত্ৰতা কৰি কৰ্ণাটকৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি দল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মিথ্যাচাৰ ধৰা পৰাৰ পাছত এইবাৰ নতুন কি বিষয় উত্থাপন কৰে সেয়া হ'ব লক্ষণীয়।